এই মাহটো মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক সফলতা, অগ্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণে এক গুৰুত্বপূৰ্ণ মাহ হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে। আনহাতে আপোনাৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব আৰু আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব। আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে যদিও আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এই মাহত আপুনি কেনেধৰণৰ বিশেষ ফলাফল লাভ কৰিব সেই বিষয়ে যদি আপুনি জানিব বিচাৰিছে, আপুনি আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব যদিহে বিচাৰিছে, তেন্তে আপুনি এই ভিডিঅ'টো আপুনি অতি শেষলৈ চাই থাকিব, যাতে আপুনি সেই তথ্য অনুসৰি আপুনি আগুৱাব পাৰে আৰু যাতে কোনো অসুবিধা নহয়। এতিয়া আপুনি জানি লওক আপোনাৰ ধনাত্মক ফল কেনেধৰণৰ হ'ব তাৰ এই তথ্য। এই মাহত আপোনাৰ বাবে অনুকূল, যিয়ে আপোনাক আপোনাৰ বাকী থকা কামবোৰ সম্পন্ন কৰাৰ সুযোগ দিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা উন্নত হ'ব, যিয়ে আপোনাক গুৰুত্বপূৰ্ণ বিষয়ত সফলতা প্ৰদান কৰিব। যুৱক যুৱতীসকলৰ বাবে নতুন সুযোগ আহিব, যিয়ে তেওঁলোকৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব। আপোনাৰ ব্যক্তিত্বৰ মনোমোহতাই আনক আপ্লুত কৰিব, যিয়ে আপোনাৰ সামাজিক আৰু পেছাদাৰী জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। ইয়াৰ উপৰিও আপুনি মনোৰঞ্জন আৰু ভ্ৰমণৰ সুযোগ পাব পাৰে, যিয়ে আপোনাৰ জীৱনত সতেজতা আৰু উৎসাহ কঢ়িয়াই আনিব। এতিয়া আপুনি জানি লওক এই মাহত আপুনি কেনেধৰণৰ ক্ষেত্ৰত আপুনি অতি সাৱধান হ'ব লাগিব। এই মাহত আপুনি ব্যৱহাৰিক আৰু বাস্তৱিক হ'ব লাগিব, কাৰণ অত্যাধিক চিন্তাই আপোনাৰ শক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আপুনি আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য গঢ়ি তোলাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব পাৰে। গতিকে আপুনি আপোনাৰ অগ্ৰাধিকাৰসমূহ স্পষ্টভাৱে নিৰ্ধাৰণ কৰিব লাগিব। আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয় খৰচ আৰু বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। মাহৰ শেষৰ সপ্তাহত এলাহ আৰু সময় ব্যৱস্থাপনাৰ অভাৱৰ পৰা হাত সাৰিবলৈ নিজৰ কামবোৰক অগ্ৰাধিকাৰ দিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটোৰ এক উৎকৃষ্ট মাহ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰকল্পত প্ৰশংসা আৰু সফলতা পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায় কৰা সকলৰ বাবে এই সময় নতুন অংশীদাৰিত্বৰ আৰু চুক্তিৰ বাবে অনুকূল, যিয়ে আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিব। অৱশ্যে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ কেৰিয়াৰ অগ্ৰগতিৰ বাবে সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ হ'ব। নতুন চাকৰি বিচাৰি থকা ব্যক্তিসকলেও ভাল সুযোগ পাব পাৰে, যিয়ে তেওঁলোকৰ কেৰিয়াৰক নতুন দিশ দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত দম্পতীৰ বাবে জীৱনটো সুখদায়ক আৰু আনন্দময় হ'ব যদিও ক্ষুদ্ৰ ক্ষুদ্ৰ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব পাৰে, যিয়ে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব আৰু পৰিয়ালৰ সম্প্ৰীতি বৃদ্ধি কৰিব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আৰু
স্থিৰতা থাকিব, যিয়ে আপোনাৰ সম্পৰ্কত গভীৰতা আৰু শক্তি যোগ কৰিব। এই মাহত আপুনি পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ বাবে আৱেগিকভাৱে সহায়ক হ'ব আৰু আপোনাৰ জীৱনত ইতিবাচকতা আৰু সুখৰ অভিজ্ঞতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ এই মাহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য স্বাভাৱিক হৈ থকাৰ সম্ভাৱনা আছে, যদিও অত্যাধিক শাৰীৰিক আৰু মানসিক শ্ৰমৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। পাচন তন্ত্ৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্যৰ যত্ন ল'ব লাগিব। স্বাস্থ্যক আওকাণ নকৰিব আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব। ভ্ৰমণৰ সময়তো স্বাস্থ্যৰ যত্ন লওক আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি স্বাস্থ্য বজাই ৰাখক। আপুনি এই মাহত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ তথ্য আপুনি এতিয়া জানি লওক। আপোনাৰ কৰ্মক্ষেত্ৰত নতুনত্ব আৰু সৃষ্টিশীলতা আনিবলৈ চেষ্টা কৰক। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা কৰক। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। সম্পৰ্কত যোগাযোগ আৰু বুজাবুজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ যত্ন লওক আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক। নিজৰ লক্ষ্যত উপনীত হ'বলৈ এটা স্পষ্ট পৰিকল্পনা আৰু অনুসৰণ কৰক। নিজৰ পৰিয়াল আৰু বন্ধুসকলক আপুনি সময় দিবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জুলাই মাহটোত মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম।
অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ।